এই ৰাস্তাটো কমপ্লিটলি ৰেল বিভাগৰ অধীনত থকা এটা ৰাস্তা। আপুনি এইফালে মন কৰক, এইটো হ'ল আমাৰ ষ্টেচনত ওলোৱা সময় এটা মুখ্য এখন দুৱাৰ এখন। এনেকৈ আহি পেলাই আজি যদি প্ৰথমবাৰৰ কাৰণে ধৰক কোনোবা বিদেশী মানুহ এজন যদি ৰঙিয়াত ভৰি দিয়ে, তেওঁ যদি আজি ৰাজধানীৰ পৰা অন্য ট্ৰেনেৰে নামি পেলাই আহি পেলাই এই ৰঙিয়াৰ এই ৰাস্তাটোৰ ৰূপটো দেখে, তে ৰঙিয়াৰ তেওঁ কি ধাৰণা ল'ব পাৰোঁ আপুনি এই সহজে অনুমেয় এটা। তাৰমানে কথাটো এইটো যে আজি ৰেল যাত্ৰী বুলিয়ে নহয়, এই ৰাস্তাটোৰে অহা যোৱা কৰা এই বিশাল ৰঙিয়াৰ এই অঞ্চলৰ আজি পশ্চিম উত্তৰ পশ্চিম এইফালৰ থকা লক্ষাধিক মানুহ যেতিয়া গুৱাহাটীলৈ যায় বাহিৰত, তেতিয়াহ'লে এইটো ৰাস্তাৰে ট্ৰেভেল কৰে আৰু ঠিক তেনেকৈ ট্ৰেইনত আহিলেও এইটো এনেকৈ আহিলে তেখেতসকল। কিন্তু ৰাস্তাটোৰ যিটো পৰ্যায় যিটো অৱস্থা হৈছে, এই ৰাস্তাটো তেখেতসকলে দেখা নাই, নিশ্চয় দেখিছে, কিন্তু কৰা নাই কিয়? এই সদিচ্ছা হোৱা নাই, এইটোৱে আমাৰ অভিযোগ। গতিকে আমি অনুৰোধ কৰিছোঁ ৰেল প্ৰশাসনক যে আপোনালোকৰতো আজি ফাণ্ডৰ অভাৱ নাই। আজি বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে ৰেল উন্নয়ন বা ৰেল আন্তঃগাঁথনিৰ নামত যথেষ্ট পৰিমাণে ধন বিনিয়োগ কৰিছে, কিন্তু সেই বিনিয়োগ কৰা ধনটো সঁচা অৰ্থত সেই অঞ্চলৰ ৰাইজৰ ৰেল যাত্ৰী সমন্বিত সকলোৰে কামত আহিছে নাই, তাক চোৱা চিতা কৰাৰ কাৰণে যেন আজি মানুহৰ অভাৱ হৈছে বা ডিপাৰ্টমেণ্টৰ সদিচ্ছাও আমি দেখা নাই। কাৰণ আজি যিসকল বাহিৰৰ পৰা বেছিভাগ থাকে শীৰ্ষ বিষয়া, তেখেতসকলৰ নিশ্চয় আজি মনতে অনুকম্পাটো জগা নাই। আজি আপুনি ৰাস্তাটো নিশ্চয় দেখিলে, আপোনালোকে লৈছে ফটো লৈছে, যে এইটো ৰাস্তাৰে যদি মানুহ অহা যোৱা কৰা হয়, ৰেল যাত্ৰী উঠা নমা কৰাৰ এটা ব্যৱস্থা দিয়া হয়, তেতিয়াহ'লে আমি কি উন্নত এখন ৰঙিয়াত বাস কৰিছোঁ, সেইটো এতিয়া মূল এটা প্ৰশ্ন। আজি তেখেতসকলে ৰেলৰ আজি মানে ব্যৱসায়ৰ নামত কোটি কোটি টকা তেখেতসকলে উপাৰ্জন কৰা বুলি প্ৰেছ ৰিলিজ দি আছে, আমি পাই আছোঁ, সকলোৱে পাই আছে। গুডছ হেণ্ডলিং, মূলতঃ গুডছৰ ওপৰত কোটি কোটি টকা তেখেতসকলে উপাৰ্জন কৰিছে। তেতিয়াহ'লে সেই কেৱল ৰেলটো কেৱল ব্যৱসায়ৰে মাধ্যম নেকি, কেৱল উপাৰ্জন কৰিবৰ কাৰণে উপাৰ্জন কেৱল কৰিছিলে ব্ৰিটিছে, কিন্তু ভাৰত চৰকাৰৰ ভাৰতীয় ৰেল বিভাগে যদি সেই একেই মনোভাৱেৰে যদি ৰেল পৰিচালিত কৰে, তেতিয়াহ'লে এইটো মানুহৰ কামত নাহিব। গতিকে আমাৰ প্ৰাথমিক আজি এই দাবীটো আমি ৰাখিছোঁ, অনুৰোধ ৰাখিছোঁ যে আমাৰ মাননীয় DRM ছাৰে এই কথাটোলৈ গুৰুত্ব দিয়ক, ইফালে ৰাস্তাটো এসপ্তাহৰ ভিতৰতে বৈজ্ঞানিকসন্মতভাৱে বনাই দিয়ক, লগতে যিটো আমাৰ ড্ৰেইনৰ যিটো অব্যৱস্থা, পানী কোনোফালে ওলাই নাযায়, গতিকে এই ড্ৰেইনেজ ছিষ্টেমটো ঠিক কৰি ৰাস্তাটো এটা ভাল ৰাস্তা যাতে ৰঙিয়াবাসীক উপহাৰ দিয়ে, সেইটো আমাৰ আবেদন। হয়, মই আজি ৰাতিপুৱা ইয়াতে ইণ্ডিয়া গেট বজাৰলৈ আহি আছিলোঁ। আহি থাকোঁতে হঠাতে ইয়াতে মোৰ স্কুটিখন তাৰমানে এটা খাৱৈত বেলেঞ্চ ল'ব নোৱাৰি পেলাই মই মানে বাগৰি গ'লোঁ। বাগৰি গৈ পেলাই আঁঠুত অকণমান দুখ পাইছোঁ। এভন জনাম, এই ৰাস্তাটোৰ মূৰতে পশ্চিম দিশত এওঁলোকৰ IW অফিচটো আছে, তাত অফিচাৰ বহি আছে। এই ৰাস্তাটোৰে সেই অফিচাৰজনে অহা যোৱা কৰে, কিন্তু তেওঁ দেখিও চকু মুজি থাকে, ইয়াত কোনো ডেভেলপমেণ্টৰ কাম নকৰে। আৰু ৰাইজৰ কেতিয়াবা 2-4জন ব্যক্তিয়ে লগ ধৰি ক'লে এক গাড়ীক চেণ্ড গ্ৰেভেল, এক গাড়ী গ্ৰেভেল পেলাই দিয়ে, তেওঁলোকে দায়িত্ব সামৰে আৰু তাৰ নামত কোটি টকাৰ বিল এখন বনাই তেওঁলোকে ভাগ বতৰা কৰি খায়। এইটো আমি পৰিলক্ষিত হৈছে আমাৰ ক্ষেত্ৰত। সেই ক্ষেত্ৰত আমি দাবী জনাইছোঁ আৰু বিভিন্ন ৰাইজকো এই কথাটো অৱগত কৰিব বিচাৰিছোঁ যে এই ৰাস্তাটো অতি সোনকালেই মেৰামতি কৰি দিব লাগে, নতুনকৈ বনাই দিব লাগে আৰু বিজ্ঞানসন্মতভাৱে বনাই যাতে ঠিকাদাৰেও যাতে যিটো লাভ্যাংশ থাকে ঠিকাদাৰে সেইটো টেণ্ডাৰতে মাৰি লওক, লৈ ভালমতে কামটো কৰি ৰাইজক উপকৃত কৰিব লাগে। আৰু বিশেষকৈ আপোনালোকে গম পালে এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে এক্সিডেণ্ট এনেকুৱা বহুত হৈছে, আজি এজনক দেখুৱাইছে, আপোনালোকে দেখুৱাব পাৰিছে। স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকে যেতিয়া স্কুলত আহে, চাইকেল চলাই আহে, ই ৰিক্সাত আহে, তেওঁলোকেও এনেকুৱা দুৰ্যোগৰ সন্মুখীন হৈ বহুতৰ চিকিৎসাধীন হৈ আছে বা সাধাৰণভাৱে হ'লেও জখম হৈছে। গতিকে আমি ৰেল কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে অনতিপলমে এইটো বিজ্ঞানসন্মতভাৱে বনাই কামখিনি সুকলমে কৰি দি ৰাইজক উপকৃত কৰিব লাগে। আৰু এটা কথা ভালমতে লক্ষ্য কৰিব লাগে প্ৰত্যেকেই, যে এই ৰাস্তাটোৰে নৱোদয় বিদ্যালয়লৈও যাব লাগে। ৰঙিয়া ধমধমা নামৰ যিটো মেইন পথ আছে, সেই পথটোৰ লগত সংলগ্ন এই ৰাস্তাটো, এইটো কিন্তু ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত এইখিনি নপৰে, এইখিনি কমপ্লিটলি ৰেলৰ আণ্ডাৰত পৰে। ইয়াৰ পৰা অলপ দূৰ গ'লেই ষ্টেটৰ লগত এই ৰাস্তাটো কানেকশ্যন হয়। ইয়াত ৰিপেয়াৰিং কৰা হয়, দেখা পাওঁ মাজে মাজে, কিন্তু ৰিপেয়াৰিঙৰ 6-4 মাহ পিছতে আকৌ একে অৱস্থা। গতিকে মই ইয়াৰ এজন সচেতন নাগৰিক হিচাপে বিনম্ৰ অনুৰোধ জনাইছোঁ, মানে খুব সোনকালে 7-10 দিনৰ ভিতৰত যাতে এই ৰাস্তাটো সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি মানুহৰ যাতায়াত